Hey guys, তো প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্টছ ইউটিউব চেনেলত। তো মই আজি এইটো ভিডিঅ'ত আলোচনা কৰিম পাঞ্জাব এণ্ড চেণ্ট বেংকৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু তাৰে গোটেইখিনি ইনফৰমেশ্যন মই প্ৰভাইড কৰিম আপোনাক এইটো ভিডিঅ'টো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব পাৰে। লগতে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই হোৱাটছএপ গ্ৰুপৰ লিংক এটা প্ৰভাইড কৰি দিম, তাতে জইন হৈ কিনে আপুনি মোক হোৱাটছএপত ডাইৰেক্ট মেছেজ কৰিব পাৰিব। আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথমতে অলপ অভাৰভিউটো চাই লওঁ। আপোনাৰ পাঞ্জাব এণ্ড চেণ্ট বেংকৰ পৰা যিটো ৰিকুৱাৰমেণ্ট আহিছে, যিটো পজিশ্যন হয় আপোনাৰ লোকেল বেংক অফিচাৰৰ পজিশ্যন আৰু যিটো আপোনাৰ জুনিয়ৰ মেনেজমেণ্ট গ্ৰেড স্কেল 1 লেভেলৰ পোষ্ট হয়। এই ইম্পৰ্টেণ্ট ডেটখিনি চাই লওক। নটিফিকেশ্যন ৰিলিজ কৰিছে আপোনাৰ 7 ফেব্ৰুৱাৰী আৰু এপ্লাই প্ৰচেছখিনি আপোনাৰ এপ্লাই হৈছে 7 ফেব্ৰুৱাৰীৰ পৰা। অলৰেডি অনলাইন এপ্লিকেশ্যন প্ৰচেছখিনি ষ্টাৰ্ট হৈ গৈছে। এণ্ড এপ্লাইৰ যিটো আপোনাৰ লাষ্ট ডেট হয় 28 ফেব্ৰুৱাৰী 2025 লৈ কিনে আপোনাৰ এপ্লিকেশ্যনটো আপুনি লাষ্ট সাবমিট কৰিব পাৰিব। আপুনি চেক কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি, যদি আপোনাৰ মেচ কৰিছে তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব এণ্ড আপুনি যদি ইণ্টাৰেষ্টেড হয়। এতিয়া চাওক, এক্সাম ডেটটো এতিয়ালৈকে এনাউন্স কৰা নাই, ইয়াতে আপডেট পাই যাব যিটো অফিচিয়েল ৱেবছাইটত আপডেট কৰিব। এতিয়া চাওক বাকী ডিটেইলছখিনি মই আপোনাক প্ৰভাইড কৰি আছোঁ। এতিয়া চাওক ভেকেঞ্চি ডিটেইলছখিনি, য'ত আপোনাৰ টোটেল ভেকেঞ্চি আছে 110, তাৰে ষ্টেট ৱাইজ পোষ্টসমূহ বা ভেকেঞ্চিসমূহ ডিভাইড কৰি দিয়া আছে, ডিষ্ট্ৰিবিউশ্যন কৰি দিয়া আছে। এতিয়া আপোনাৰ ষ্টেট আসামৰ কাৰণে দিয়া আছে 10 ভেকেঞ্চিজ। এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি চাই লওক। য'ত আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে, আপুনি কমপ্লিট কৰা হ'ব লাগিব গ্ৰেজুৱেশ্যন এনি ডিচিপ্লিন আৰ্টছ কমাৰ্চ চায়েন্স, লগতে আপুনি যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা কমপ্লিট কৰা হ'ব লাগিব, তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। লগতে বিচাৰিছে আপোনাৰ এক্সপিৰিয়েঞ্চ, মিনিমাম আপোনাৰ 18 মান্থ এক্সপিৰিয়েঞ্চ থাকিব লাগিব অফিচাৰ কেডাৰ এনি পাব্লিক সেক্টৰ বেংক বা ৰিজনেল যিটো ৰুৰেল বেংক থাকে, আপুনি তাতে 18 মান্থ কাম কৰা হ'লে আপুনি পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। নেক্সট বিচাৰিছে এজ লিমিটটো, মিনিমাম এজ বিচাৰিছে 20 ইয়াৰ্ছ যদি আপোনাৰ হৈছে মিনিমাম এজ, এণ্ড মেক্সিমাম বিচাৰিছে 30 ইয়াৰ্ছলৈকে আপুনি পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। আৰু এজটো আপুনি কেলকুলেশ্যন কৰিব লাগিব 1 ফেব্ৰুৱাৰী 2025 ডেট হিচাপত। লগতে আপোনাৰ জনা থকা হ'ব লাগিব যিটো লোকেল লেংগুৱেজ হয়, যেনেকুৱা ষ্টেট আসামৰ আপুনি আছামিজ লেংগুৱেজ, আৰু বেলেগ বেলেগ ষ্টেটৰ জব আছে, সেইকাৰণে আপুনি চাব পাৰে। যিটো এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই লিংক এটা প্ৰভাইড কৰি দিম আমাৰ পৰ্টেলত, তাতে চিষ্টেমেটিকভাৱে দিয়া আছে। লগতে আপোনাক মই অফিচিয়েল ৱেবছাইটৰ যিটো লিংক আছে সেইটো প্ৰভাইড কৰি দিম, তাৰ পৰা আপুনি চেক কৰিব পাৰিব। এতিয়া চাওক চিলেকশ্যন প্ৰচেছ। তো চিলেকশ্যন প্ৰচেছত ফাৰ্ষ্ট আপোনাৰ যিটো হ'ব ৰিটেন এক্সামিনেশ্যন হ'ব, ছেকেণ্ড আপোনাৰ পাৰ্চনেল ইণ্টাৰভিউ হ'ব এণ্ড ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। এপ্লিকেশ্যন ফি চাই লওক। আপুনি এপ্লাই কৰোঁতে পে'মেণ্ট কৰিব লাগিব এপ্লিকেশ্যন ফি, যিটো আপোনাৰ কেটেগৰী ৱাইজ ডিভাইড কৰি দি আছে। যদি আপুনি জেনেৰেল OBC বা EWS কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি পে'মেণ্ট কৰিব লাগিব 850 প্লাছ টেক্সেছ, যিখিনি টেক্স লাগিব সেইখিনি আপুনি এক্সট্ৰাকৈ পে'মেণ্ট কৰিব লাগিব উইথ আপোনাৰ এপ্লিকেশ্যন পে'মেণ্টৰ লগত। এতিয়া চাওক, যদি আপুনি SC ST বা PWD কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি পে'মেণ্ট কৰিব লাগিব 100, লগতে আপোনাৰ বাকী টেক্সেছখিনি। আপুনি এপ্লাই কেনেকৈ কৰিব, এপ্লাই কৰিবলৈ প্ৰথম এপ্লাই প্ৰচেছখিনি চাই লওক। প্ৰথমতে জাষ্ট মই এটা অভাৰভিউ আপোনাক প্ৰভাইড কৰি আছোঁ, নেক্সট আপোনাক দেখুৱাম আপুনি কেনেকৈ এপ্লাই কৰিব। এতিয়া চাওক, প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব অফিচিয়েল ৱেবছাইটত, তাতে ফাইণ্ড আউট কৰিব লাগিব আপোনাৰ ৰিকুৱাৰমেণ্ট ছেকশ্যনটোত। এণ্ড আপুনি তাতে ৰিকুৱাৰমেণ্ট ছেকশ্যনত যাই কিনে প্ৰথমতে যিটো এপ্লাই অপশ্যন আছে তাতে যাই কিনে ৰেজিষ্ট্ৰেশ্যন কৰিব এণ্ড আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো ছাবমিট কৰিব, য'ত আপোনাৰ কিছুমান পাৰ্চনেল ডিটেইলছ, এডুকেশ্যনেল ডিটেইলছ, কোৱালিফিকেশ্যন এণ্ড নেচেচাৰী ডকুমেণ্টছখিনি আপুনি তাতে আপলোড কৰিব লাগিব। নেক্সট আপোনাৰ কেটেগৰী ৱাইজ যিটো পে'মেণ্ট দি আছে এপ্লিকেশ্যন ফি, এইখিনি আপুনি কমপ্লিট কৰিব লাগিব। কৰি কিনে আপোনাৰ যিটো এপ্লিকেশ্যন ফৰ্ম হয় সেইটো আপুনি ছাবমিট কৰিব লাগিব। এই যে ছাবমিট কৰি দিয়াৰ পিছত আপোনাৰ এপ্লিকেশ্যনটো, আপোনাৰ যিটো এপ্লিকেশ্যন একনলেজমেণ্ট ৰিচিপ্ট, লগতে আপোনাৰ পে'মেণ্ট ৰিচিপ্টটো আপুনি ডাউনলোড কৰি ল'ব এজ এ ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে। এতিয়া আহক অফিচিয়েল ৱেবছাইটত যাওক। আপুনি কেনেকৈ, এতিয়া চাওক, এইটো অফিচিয়েল ৱেবছাইট, যিটো লিংক মই এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম। এতিয়া চাওক আপুনি এপ্লাই কেনেকৈ কৰিব, এপ্লাই প্ৰচেছখিনি মই আপোনাক জাষ্ট এটা অভাৰভিউ মই আপোনাক প্ৰভাইড কৰি আছোঁ। এতিয়া চাওক, আপুনি অফিচিয়েল ৱেবছাইটত অহাৰ পিছত আপুনি আহিব লাগিব ৰিকুৱাৰমেণ্ট ছেকশ্যনত। তো ৰিকুৱাৰমেণ্ট ছেকশ্যনত আহি কিনে যেতিয়া আপুনি ক্লিক কৰিব, তো যিটো ৰিকুৱাৰমেণ্ট ছেকশ্যনৰ পৰ্টেল হয় সেইটো অ'পেন হৈ যাব। অ'পেন হোৱাৰ পিছত অলপ স্ক্ৰল কৰিব, তেতিয়া বাকী ডিটেইলছখিনি দি আছে, আপুনি চাব লাগিব। যিটো এডভাৰটাইজমেণ্ট মই অলৰেডি আপোনাক প্ৰভাইড কৰিলোঁ, এইটো এডভাৰটাইজমেণ্ট আপুনি প্ৰথমতে এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি ল'ব আৰু চেক কৰি ল'ব। এতিয়া চাওক, যিটো আপোনাৰ লোকেল বেংক অফিচাৰৰ কাৰণে ভেকেঞ্চি আহিছে। আপুনি যদি নটিফিকেশ্যনটো চাব খোজে, যিটো অফিচিয়েল নটিফিকেশ্যন আছে সেইটো যদি আপুনি চেক কৰিব খোজে, তো আমাৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আপুনি চেক কৰিব। এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই অলৰেডি প্ৰভাইড কৰি দিছোঁ, ঠিক আছে, তাৰ পৰা আপুনি চেক কৰি ল'ব। এতিয়া চাওক,
কোনটো ষ্টেটত ভেকেন্সি মই ডিভাইড কৰি দি আছে এখিনি মই এটা দেখুৱা নাই জাস্ট আসামৰ কাৰণে গৈছিলো 10 ভেকেন্সি আছে মানে টোটাল আপোনাৰ পোষ্ট আছে তো মই এতিয়া দেখাম আপুনি কেনেকৈ এপ্লাই কৰিব তো এইটো নোটিফিকেশনটো মই এইটো ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি এবাৰ ডাউনলোড কৰি চেক কৰি ল'ব এতিয়া সক এপ্লাই প্ৰসেস যোৱাৰ আপুনি তাৰ তলত চাব দি আছে এপ্লাই অনলাইন বুলি জাস্ট আপুনি এটা ক্লিক কৰি দিব লাগিব এতে ক্লিক কৰি দিয়াৰ লগে লগে যেটো আপোনাৰ অনলাইন এপ্লাই পোৰ্টেল হয় ওপেন হৈ যাব যেটো লিংক মই এই ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে যোৱাৰ পিছত আপুনি চাওক যেটো কি এটা আপুনি কোনো ধৰণৰ প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰা নাই সেইকাৰণে আপুনি ক্লিক কৰিব লাগিব ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেচন জাস্ট আপুনি এটা ক্লিক কৰি দিয়াৰ লগে লগে এটা পেজ ওপেন হৈ যাব এটা আপুনি প্ৰথমতে চাওক আপোনাৰ বেসিক ইনফোখিনি আপুনি তাতে এন্টাৰ কৰাব লাগিব আৰু ফিল আপ কৰিব লাগিব নেক্সট আপুনি ফটো এন্ড সিগনেচাৰ খিনি আপলোড কৰিব লাগিব যেটো ফৰমেট এন্ড সাইজ দিয়া থাকে এই হিচাপত নেক্সট আপুনি থাৰ্ড স্টেপত দিব লাগিব ডিটেইলছ খিনি যত আপোনাৰ পাৰ্সোনাল ডিটেইলছ এন্ড এডুকেশনাল ডিটেইলছ খিনি আপুনি তাতে ফিল আপ কৰিব লাগিব এন্ড ফৰ্থ স্টেপত আপুনি যিখিনি ডিটেইলছ প্ৰভাইড কৰিছে সেইখিনি প্ৰিভিউ কৰি ল'ব প্ৰিভিউ কৰাৰ পিছত যদি কোনো ধৰণৰ আপোনাৰ মিস্টেক থাকে তেতিয়াহলে আপুনি তাতে কাৰেকচন কৰি ল'ব কাৰণ আফটাৰ সাবমিশন আপুনি কাৰেকচন কৰিব নোৱাৰিব সেইকাৰণে আপুনি কাৰেকচন কৰি ল'ব প্ৰথমতে প্ৰিভিউ খিনি ভালকৈ চাই ল'ব নেক্সট আপুনি আপলোড কৰিব লাগিব নেসেসাৰি ডকুমেন্টছ খিনি যত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন এন্ড এক্সপেৰিয়েন্স খিনি আপুনি তাতে আপলোড কৰিব আপলোড কৰাৰ পিছত এটো 6 স্টেপ হয় লাস্ট স্টেপ তাতে আপুনি পেমেন্ট কৰিব লাগিব যেটো ক্যাটেগৰি ওয়াইজ পেমেন্ট দি আছে আফটাৰ পেমেন্ট আপুনি ফাইনাল সাবমিট কৰিব লাগিব এন আৰু যেটো স্টাৰ মাৰ্ক দিয়া থাকিব এখিনি আপুনি ম্যান্ডেটৰি ফিল আপ কৰিব লাগিব আৰু আপুনি এটাকে ফিল আপ কৰি কিনে সেভ এন্ড নেক্সট কৰি যাব তো বাকি প্ৰসেস খিনি আপোনাৰ ওলাই আহিব এপ্লাই যদি কোনো ধৰণৰ প্ৰবলেম পাইছে আপুনি আমাক এই ভিডিও কমেন্ট সেকশনত কমেন্ট কৰি দিব পাৰে তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজি ভিডিও ইমানতে সামৰিছো